নাই দেই অকল ৰাস্তা লৈৰে মেলা কাম কৰিছে দেই তো বিৰাট ভাল লাগিল আজি আপোনালোকৰ এই অঞ্চলত আহি পাই আৰু মই আমাৰ বড়ো আন্দোলনৰ সময়ত মই বিশেষকৈ সেইফালে আহিছিল চবেই মনত আছে আমাৰ যিসকল বড়ো সমাজৰ চেনিয়ৰ ব্যক্তিসকল আছে নিশ্চয় জানে ইয়াৰ পৰাই মই মেঘালয় সেইফালে বহুত ট্যুৰ কৰিছিলোঁ ঘূৰিছিলোঁ তো খুব ভাল লাগিল বহুত বছৰ পিছত মই এইখিনি জাগাত আহি পাই পেলাই আমাৰে বহুত এক্সপেৰিয়েন্স ল'ৰাসকল আছে অৱস্থাবিলাক চাইছোঁ মই আজি খবৰ লৈছোঁ কোনোবা ভাল আছে কোনোবা অৱস্থা নাই যেন হওক এতিয়া মই চাম বুলি কৈছোঁ আমাৰ এক্সপেৰিয়েন্স ল'ৰাসকলক আৰু এক্সেল ডি আছে মই খবৰ লৈছোঁ আমাৰ এক্সেল ডিসকলো আছে মই খবৰ ল'ম যিমান পাৰে মই যি লেভেলত পাৰে মই সহায় কৰিম বুলি কৈছোঁ দেই তো মই মিটিঙত যেতিয়া আহে কোনটো ফাৰ্ষ্ট লক্ষ্য কৰে মই যেতিয়া মিটিঙত আহে এই মিটিঙত কোন মানুহ বেছি হয় এইটো মই প্ৰথম লক্ষ্য কৰে যোনটো মিটিঙত মহিলাসকলে 100ত 80-70% হয় তাৰমানে এই মিটিংটো ছাকচেছ আৰু কেণ্ডিডেট ছাকচেছ বুজি পাইছে তাৰমানে মহিলাসকলক আমি কি বুলি ভাবোঁ লক্ষী বুলি ভাবোঁ জানে এই মিটিঙত চাওকচোন মতা মানুহ কিমানজন আছে সব মহিলা 90% মহিলা 90% মহিলা প্ৰেজেণ্ট মানে এইটো লক্ষী তো 100% চিয়ৰ হৈ গ'ল আপোনাৰ হৈ গ'ল কিন্তু মিটিঙত যদি মহিলা মানুহ কম হয় একদম বেয়া সেইটো সঁচা একদম আপুনি চাওকচোন কৰবা যদি মহিলা মানুহ অলপ হয় ইয়াত একদম মানে নহ'ব আৰু কিন্তু বিৰাট ভাল মহিলা ওলোৱা মানে কি লক্ষী একদম সন্মান দিব জানিব লাগিব আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গোটেই অসমত আই মাতৃ মহিলাসকলক যেনেকুৱা ধৰণৰ সন্মান দি পেলাই কাম কৰি আহিছে আপোনালোকে চবেই জানে মহিলাসকলৰ কাৰণে কি আঁচনি লৈছে অকল মহিলা নহয় গোটেই সমাজৰ কাৰণে বহুত ভাল প্ৰজেক্ট ভাল কাম কৰি আহিছে আৰু কৰিব আৰু আছে বহুত আঁচনি আছে মানুহক কি লাগে ৰাইজে কি বিচাৰে অঞ্চলত শান্তি আৰু উন্নয়ন হয় না নহয় না গণ্ডগোল লাগে গণ্ডগোলটো নালাগে য'ত শান্তি থাকে য'ত শান্তি আছে ইয়াত উন্নয়ন হয় স্পষ্ট দে সবে বিচাৰে আমাৰ অঞ্চলত শান্তি থাকক আমাৰ অঞ্চলটো উন্নয়ন হওক এইটো লক্ষ্য কৰি আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কাম কৰি আছে আৰু কাম কৰি যাব জানে ইয়াত হাজং আছে মই জানো ইয়াত গাৰো আছে ৰাভা আছে বড়ো আছে ৰাজবংশী আছে হিন্দীভাষী আছে মুছলিম আছে সবেই ইমান শান্তিকে আছে আপোনালোকে খুব ভাল লাগিল মই আহি পেলাই আৰু ইয়াৰ ওচৰতে মেঘালয় আছে ইয়াত দলডঙা আৰু খামচালবাৰী সেইখিনি এৰিয়াত বড়ো এৰিয়া আছে যদিও মেঘালয় হয় মই ঠিকৰিকিলা জেগাত বড়োলেণ্ড গেষ্ট হাউচ বনাই দিওঁ মেঘালয় হলে কি হ'ব ঘৰ বনাবৰ কাৰণে পইচা দিলে হ'ল না হয় না যেনেকে বেংগলোৰত ঘৰ বনাইছে ইয়াতো বনাব পাৰে ঠিকৰিকিলাত মই কৈছোঁ ঠিকৰিকিলা এটা টাউন হৈ গ'ল ইয়াতে নিশ্চয় গেষ্ট হাউচ বনাইলে কামত আহিব হয় না সবে থাকিব পাৰিব সবে এনজয় কৰিব পাৰিব হাজং হওক হাজংটো একদম
বিৰাট ভাল ভাল বন্ধু আছিল হাজং মোৰ লগত এইফালে গাৰো ৰিচত গাৰো মানুহ ভাল ভাল ইয়াতে বিৰাট ভাল ভাল বন্ধু আছিল আলফা এতিয়া এতিয়া বা কি হ'ল মৰিছে বা আছে খবৰেই নাই এইখিনি অঞ্চলত বিৰাট ভাল ভাল বন্ধু আলফা আছিল মোৰ লগত এতিয়া মৰি গ'ল নেকি নাই যিয়ে নহওক আমি এই লাইনৰ মানুহটো অলপ ক'ব লাগিব না হয় না নহয় কিছুমান থাকিব নাথাকা নহয় থাকিব যেনক মই বিৰাট ভাল লাগিছে আপোনালোকে জিকাই দিয়ক জিকাটো 100% মই ক'ব পাৰোঁ 100% যোনটো মিটিঙত মহিলা আছে মিটিং ইয়াত পেণ্ডেলটো সৰু হ'ব পাৰে যেনিবা ইয়াত 5,000 কেপাচিটিৰ চেয়াৰ আছে যিমানেই নহয় কিয় 100 জনৰ ভিতৰত 80 জন মানুহে মহিলা মানে লক্ষ্মী চিধা কথা 100% জিকিছে দেই जादों हारसाया आं हारसाया लिरनाय जादों ना जादों थिगैनो दं মই बर' ভাষাটি সুধিছোঁ মই অসমীয়া কোৱাটো হৈছে না হোৱা নাই মই যে অসমীয়া কৈ আছে এইটো ভাষাটো হৈছে না হোৱা নাই সুধিছোঁ মই হৈছে বোলে ঠিক আছে তো সময় নষ্ট কৰিব নালাগে আপোনালোকে ৰাতিপুৱাই ওলাই আহিছে মই জানো এতিয়া যায় আই মাত্ৰে গ'লে আমাৰ মহিলাবোৰে আকৌ ঘৰত যাই পেলাই ভাত বনাব লাগিব হয় না নহয় স্কুলৰ ল'ৰা ছোৱালী হয়তো বহুতে ভাত বনাই নবনোৱাকৈ আহিছে ঘৰত কামবিলাক আধৰুৱা হৈ আছে অতি সোনকালে যাব লাগে মই সময় নষ্ট নকৰিম আপোনালোকে 9 তাৰিখ এপ্ৰিলত বিহুৰ আগত যিটো নিৰ্বাচন হ'ব ইয়াত ক'ত দিব লাগে পদমফুল না চিনি পায় পদমফুলটো চিনি পায় না নাপায় পায় বাছ হৈছে অৰ্থাতে মই 100% বিশ্বাস পশ্চিম গোৱালপাৰাত আমাৰ পবিত্ৰ কুমাৰ ৰাভা বিজেপিৰ প্ৰাৰ্থী হয় কেণ্ডিডেট হয় 100% আপোনালোকে বিশ্বাস ৰাখক সি যেনেকৈ কৈছে এনেকৈ কাম কৰিব আৰু কেণ্ডিডেট এনেকুৱা দিয়ে বিজেপি দলৰ পৰা যি মানুহে সকলো জাতি জনগোষ্ঠীৰ লগত মিলি পেলাই কাম কৰিব পাৰে সকলো শ্ৰেণী ৰাইজৰ লগত কাম কৰিব পাৰে এনেকুৱা মানুহক বাছি পেলাই সেই কেণ্ডিডেট দিয়ে এইটো হ'ল পবিত্ৰ ৰাভা দেই ঠিক আছে জিকাটো জিকিব 100% জিকাব লাগিব দিয়ক ভোট দিয়ক পদমফুলত আৰু বিহুৰ আগত হ'ব না বিহুৰ পিছত কেনেকুৱা ফূৰ্তি কৰিব এতিয়াৰ পৰাই এপ্লিকেশ্যন দি পেলাই ৰাখিবি দে জিকাৰ পিছত দে হ'ব থেংক ইউ ধন্যবাদ থেংক ইউ